পঞ্চায়ত নিৰ্বাচন 2025 ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাত যি অভূতপূৰ্ব ফলাফল দেখুৱালে আৰু এই ফলাফলৰ ব্যাখ্যা কৰিবৰ কাৰণে আচলতে ভাষা নাই। আৰু বিগত লোকসভা নিৰ্বাচনত আমাৰ সমূহ দলীয় কাৰ্যকৰ্তাৰ ওপৰত আমাৰ কলংক আছিল যে যোৰহাটৰ নিচিনা এটা সমষ্টিৰ পৰা লোকসভা সমষ্টিৰ পৰা এগৰাকী আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক জয় কৰাব নোৱাৰিলোঁ। কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ ইয়াৰ পৰা জয় হৈ গ'ল আৰু সেই কলংকৰ বোজা যোৱা এটা বছৰে আমাৰ কাৰ্যকৰ্তাসকলে লৈ আছিলে। কিন্তু পঞ্চায়ত নিৰ্বাচনে আমাৰ সকলোকে এটা সুবিধা দিলে এই কলংক মোচনৰ, আৰু এই কলংক আমাৰ সকলো কাৰ্যকৰ্তাৰ সন্মিলিত প্ৰচেষ্টাত ৰাইজৰ বিপুল সহযোগত বিপুল সঁহাৰিত বুলি ক'লে ভুল নহ'ব আমি এই কলংক মোচন কৰিলোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডবল ইঞ্জিন চৰকাৰৰ যি বিকাশৰ অনিৰুদ্ধ যাত্ৰা, সেই যাত্ৰাত আকৃষ্ট হৈ ৰাইজে বিপুল সংখ্যক বিপুলভাৱে আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীক আমি জয় কৰালে। ইয়াত আচলতে প্ৰধানকৈ জড়িত হৈ থকা বিষয়টো হ'ল বিশ্বাসযোগ্যতা। ৰাইজ আমাৰ কথাত, আমাৰ কাৰ্যকৰ্তাসকলৰ কথাত, আমাৰ প্ৰাৰ্থীসকলৰ কথাত ৰাইজ আশ্বস্ত হ'ল যে সঁচাকৈয়ে ডবল ইঞ্জিন চৰকাৰৰ দ্বাৰা পূৰণ হ'ব লগা আশা আকাংক্ষাবোৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিকে ধৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে পূৰণ কৰিব পাৰিব। আৰু সেইকাৰণে আমাক আশ্বাসত ল'লে। আমি অসম গণ পৰিষদৰ লগত যোৰহাট জিলাত মিত্ৰতা কৰিছিলোঁ। 16খন আসনৰ ভিতৰত এখনত অসম গণ পৰিষদে আৰু আমি 15খনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। আৰু যদিও অসম গণ পৰিষদে 4খন আসনত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিছিলে, সেইকেইখন আসনত তেখেতলোক জয়ী নহ'ল। আমি 15খনত আৰু অসম গণ পৰিষদে আমি তেওঁলোকক চিট শ্বেয়াৰিঙত এৰি দিয়া এখন আসনত জয়লাভ কৰি যোৰহাট জিলাত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে সম্পূৰ্ণ বিৰোধী শূন্যভাৱে যোৰহাট জিলা পৰিষদখন গঠন কৰিবলৈ সক্ষম হ'ল। আমাৰ এই জয়ত আমাৰ প্ৰতিগৰাকী যোৰহাট জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ ত্যাগ, পৰিশ্ৰম আৰু প্ৰচেষ্টা জড়িত হৈ আছে। আমাৰ কাৰ্যকৰ্তাসকলে নিজৰ পদবীৰ কথা পাহৰি গ'ল এইকেইদিনত আৰু নিজৰে যিমান পাৰে পাৰ্যমানে চেষ্টা চলালে। ৱাৰ্ডত, বুথত, পঞ্চায়তত তেখেতসকলৰ হিয়া উজাৰি নিজৰ যিবোৰ সামৰ্থ্য, সেই সামৰ্থ্য তেখেতলোকে হিয়া উজাৰি দি দিলে। ইয়াত বেলেগ কথা কোনো নাছিল, এটাই কথা আছিল যে আমি ভাৰতীয় জনতা পাৰ্টিক ইয়াত জয় কৰাব লাগে। আৰু তাৰ ফলতে আমি তিতাবৰৰ নিচিনা জেগাত, য'ত আমি যোৱা পঞ্চায়ত নিৰ্বাচনটো মই যোৰহাট জিলাৰ সভাপতি হিচাপে দায়িত্ব নিৰ্বাহ কৰিছিলোঁ, সেই সময়ত আমি তিতাবৰ বিধানসভা সমষ্টিত মাত্ৰ এখন পঞ্চায়ত দখল কৰিবলৈ সক্ষম হৈছিলোঁ, মাত্ৰ এখন আঞ্চলিক পঞ্চায়ত পাইছিলোঁ, এখনো জিলা পৰিষদ পোৱা নাছিলোঁ। এইবাৰ তিতাবৰ বিধানসভা সমষ্টিত আমি 4খন জিলা পৰিষদ আসনৰ লগতে আমি সকলো মাত্ৰ এখন বাদ দি আমি বাকী সকলোকেইখন আঞ্চলিক পঞ্চায়তৰ আসন আৰু সকলো গাঁও পঞ্চায়ত দখল কৰিবলৈ আমি সক্ষম হৈছোঁ। প্ৰতিখন পঞ্চায়ততে পদুম ফুলিছে আৰু পদুম ফুলিছেও অপৰ্যাপ্তভাৱে ফুলিছে। এইটো নহয় যে ৰাইজে আমাক অলপ মৰম কৰিছে, আমি কম ভোটত জিকিছোঁ। আপোনাৰ যদি প্ৰাৰ্থীসকলৰ ভোটৰ যদি আপোনালোকে পেটাৰ্ণটো দেখে, তেতিয়াহ'লে দেখিব যে আমাৰ প্ৰতিগৰাকী জিলা পৰিষদৰ সদস্যই ন্যূনতম 3000 ওপৰত, একেবাৰে আমাৰ কেইবাটাও সৰু জিলা পৰিষদ আছে, 3খন পঞ্চায়ত লৈ গঠিত 21000, তাতো আমাৰ প্ৰাৰ্থীয়ে 4000, 4500, ক'ৰবাত 5000, 10000 পৰ্যন্ত আমাৰ প্ৰাৰ্থীয়ে ইয়াৰ বেছি ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই বিপুল পৰিমাণৰ প্ৰত্যেকখন আঞ্চলিক পঞ্চায়ততো আমাৰ প্ৰাৰ্থীয়ে 2000 পৰ্যন্ত এখন আঞ্চলিক পঞ্চায়তৰ আসনত 2000 পৰ্যন্ত ভোটৰ ব্যৱধানত আমাৰ প্ৰাৰ্থী জয়লাভ কৰিছে। গতিকে এইবিলাকে ৰাইজৰ মৰম চেনেহ সূচাইছে, এইবিলাকে ৰাইজৰ বিশ্বাস আৰু আস্থা সূচাইছে। আৰু এতিয়া আমাৰ কাম হ'ব, আমাৰ প্ৰাৰ্থী যিসকল জয়ী হৈ আহিছে, আমাৰ নেতৃবৃন্দৰ সকলোৰে কাম হ'ব যে ৰাইজৰ এই আস্থা আৰু বিশ্বাসক আমি অবিচলিতভাৱে আমি আগবঢ়াই লৈ যাব লাগে। তেখেতলোকৰ এই বিশ্বাস, এই আস্থা আমি পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। আমাৰ যিহেতু নাওবৈচা চৰাইবাহী ZPCটো আগৰ যিজন আমাৰ প্ৰতিদ্বন্দ্বী আছিলে, মূল প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ, তেখেতে এবাৰকৈ জিলা পৰিষদ হৈছিলে। তাৰ আগতো তেখেতে আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিলে তথা সভাপতি হিচাপে আছিলে।
কিন্তু তেওঁ যিখিনি কাম কৰিলে আগৰ ক্ষেত্ৰত সেই কামখিনি ৰাইজে দেখিলে যে তেখেতৰ পৰা একো কাম নহ'ব আৰু আমি ৰাইজক আশ্বাস দিছোঁ যে ৰাইজৰ আস্থা আনিব পাৰিছোঁ যে ভৱিষ্যতে আমি ৰাইজৰ হৈ কাম কৰিম। ৰাইজে সেই আশ্বাসত আমাৰ কথাত প্ৰতিয়ন কৰিছে। লগতে আমি ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰীয় ৰাজ্য চৰকাৰ দুখনে যি কাম কৰি আছে ৰাইজৰ গ্ৰাম্যাঞ্চলৰ জনসাধাৰণক লৈ এই কামখিনি ৰাইজে দেখিছে আৰু আমি ৰাইজক আশ্বাস দিছোঁ যে এই গ্ৰাম্যাঞ্চলত এই কামখিনি আমি লৈ যোৱাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰাহে সম্ভৱ। আৰু আমি ৰাইজক এইটো আজিও আমি জয়ী হোৱাৰ পাছত ৰাইজক পুনৰবাৰ আশ্বাস দিব খুজিছোঁ যে আমি ৰাইজৰ লগত ৰাইজৰ হৈ ৰাইজৰ বাবে আমি কাম কৰিম, ৰাইজৰ হৈ কাম কৰিম। কোনো কাৰণত ৰাইজৰ আস্থাত নোহোৱাকৈ কোনো কাম আমি নকৰোঁ। ভৱিষ্যতে ৰাইজৰ লগত থকাৰ এটা প্ৰতিশ্ৰুতি আমি আগবাঢ়িব বিচাৰিছোঁ আৰু নিশ্চয় আমি সেইটো কৰিব পাৰিম। আমাক ভগৱানে সেইকণ আমাক আশীৰ্বাদ প্ৰদান কৰিব বুলি আমি যথেষ্ট আশাবাদী।